নমস্কাৰ আমি সকলোৱে নিশ্চয় গম পাইছোঁ যে শিক্ষা হেতুত বহুকেইটা নতুন অপচন আহিছে আৰু আমি স্কুল লগিঙতে বহুকেইটা কাম কৰিব পৰা হৈছোঁ আৰু যোৱাকালি মই এটি ভিডিঅ' দিছিলোঁ যে ষ্টুডেণ্ট ডুপ্লিকেট এণ্ট্ৰি হৈ থাকিলে অৰ্থাৎ একেজন ষ্টুডেণ্টক দুবাৰ এণ্ট্ৰি হৈছে বা ষ্টুডেণ্টজন যদি ঢুকাই থাকে তেতিয়াহ'লে আমি সেই ষ্টুডেণ্টক শিক্ষা হেতুত স্কুল লগিঙতে ইনএক্টিভ কিদৰে কৰিব পাৰোঁ সেই ভিডিঅ'টো আপলোড কৰিছিলোঁ আপোনালোকে যদি তেনেকুৱা ধৰণৰ ইছ্যু আপোনালোকৰ বিদ্যালয়ত আছে ভিডিঅ'টো চাই পেলাই সেইমতে আপোনালোকে কামখিনি আগবঢ়াব পাৰে আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাব বিচাৰিম যে ড্ৰপ আউট উইথ ৰিজন আমি কিদৰে কৰিব লাগিব ষ্টুডেণ্টক ড্ৰপ আউট উইথ ৰিজন অৰ্থাৎ কি কাৰণে ড্ৰপ আউট হৈছে তাৰ ৰিজন দি পেলাই আমি মাৰ্ক কৰিব লাগে সেই কামটো আমি কিদৰে কৰিব পাৰিম আৰু ড্ৰপ বক্স ষ্টুডেণ্টক আমি অকল ড্ৰপ বক্সত এৰি থ'লে নহ'ব তাক ক্লাছিফাই কৰিব লাগিব সেই ক্লাছিফাইনো কেনেকৈ কৰিব লাগিব সেই বিষয়ে মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাই থকা অৱস্থাত লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব প্ৰথমতে আমি লগইন কৰিব লাগিব আমি নিশ্চয় সকলোৱে জানো লগইন কিদৰে কৰিব লাগে ইউজাৰ নেম পাছৱৰ্ড ডিষ্ট্ৰিক্ট সিলেক্ট কৰি আপুনি কেপচাটো দিব দি লৈ পেলাই লগইন বাটনটো ক্লিক কৰিব লগইন হ'লে আমাৰ ডেশবৰ্ডটো খোল খাব আৰু ডেশবৰ্ডৰ কিছু তললৈ আমি পাম প্ৰমোশ্যন আৰু ৰিপিটাৰ্ছ আমি তাতে ক্লিক কৰিম তেতিয়া আমাৰ স্ক্ৰীনত শ্ৰেণী ৱাইজ ওলাই আহিব কোনটো শ্ৰেণীত কিমান ষ্টুডেণ্ট আমাৰ প্ৰমোশ্যন বা ৰিপিটাৰ্ছ আছে সেইটো ওলাই আহিব তাৰে যি আমাৰ একশ্যন পইণ্ট কলমটো আছে তাৰে আমি একশ্যন কলমত সেই শ্ৰেণীটোৰ এগেইনষ্টত আমি ভিউ বটনটো ক্লিক কৰি দিম তেতিয়া সেই বিশেষ শ্ৰেণীটিৰ ছাত্ৰ ছাত্ৰীসকলৰ গোটেই তথ্যখিনি ওলাই আহিব তাৰে আমি যি ছাত্ৰ ছাত্ৰীক আমি ড্ৰপ আউট কৰিব বিচাৰিছোঁ আমি সেই ছাত্ৰ ছাত্ৰীক আমি সিলেক্ট কৰি ল'ব লাগিব এনেকুৱা বক্সটো আমি ক্লিক কৰি ল'ব লাগিব আৰু সিলেক্ট কৰাৰ পাছতে আপোনালোকে তলত দেখা পাব যে প্ৰমোট ড্ৰপ বক্স আৰু ড্ৰপ আউট এই তিনিটা অপশ্যন আপোনালোকে দেখা পাব আগতে আমাৰ ইয়াৰ লগত আৰু দুটা অপশ্যন আছিলে ৰিপিটাৰ্ছ আৰু ডিমোট আমি একেটা ক্লাছৰ ৰিপিটাৰ্ছো দেখুৱাব পাৰিছিলোঁ আৰু ডিমোট কৰিব পাৰিছিলোঁ অৰ্থাৎ তলৰ শ্ৰেণীলৈও দিব পাৰিছিলোঁ কিন্তু এতিয়া সেইকেইটা অপশ্যন উঠাই দিছে আমি যদি ড্ৰপ বক্স কৰিব বিচাৰোঁ তেতিয়া আমি ড্ৰপ বক্স বটনটো ক্লিক কৰিম আৰু প্ৰমোট কৰিব বিচাৰিলে প্ৰমোট বটনটো ক্লিক কৰিম আৰু যদি আমি ড্ৰপ আউট কৰিব বিচাৰি আছোঁ যিহেতু এতিয়া ষ্টুডেণ্টজন আমাৰ বিদ্যালয়ত আহি থকা নাই বা আমি বিদ্যালয় ত্যাগ কৰি দিছে তেন্তে আমি ড্ৰপ আউট কৰিব বিচাৰিছোঁ গতিকে আমি ড্ৰপ আউট বটনটো ক্লিক কৰিম ড্ৰপ আউট বটন ক্লিক কৰাৰ লগে লগে এনেধৰণৰ এটা পপ আউট ওলাই আহিব আৰু পপ আপটোত আপুনি চিলেক্ট অপশ্যনটো পাব চিলেক্ট অপশ্যনটো যদি আপুনি ক্লিক কৰে তেতিয়াহ'লে ড্ৰপ আউটত আপুনি বহুতকেইটা অপশ্যন পাব যোনটোৰ ভিতৰত কোনটো কাৰণত ড্ৰপ আউট হৈছে আপুনি চিলেক্ট কৰিব লাগিব ইলনেছ কিবা গুৰুতৰ বেমাৰ হৈছে ডোণ্ট লাইক স্কুল ভাল নাপায় আৰ্লি মেৰিজ বাল্য বিবাহ হৈ গৈছে হেল্প পেৰেণ্ট ইন ইকনমিক এক্টিভিটি বিত্তীয় ক্ষেত্ৰত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পেৰেণ্টছক হেল্প কৰি আছে সহায় কৰে হাউচ হোল্ড যদি ঘৰুৱা কিবা কাম কাজত ব্যস্ত থাকিবলগীয়া অৱস্থা হৈছে ঘৰত বাচ্চা ৰাখিব লাগে বা তেনেধৰণৰ ঘৰৰ কামত ব্যস্ত থাকিব লাগে তাৰ কাৰণে বিদ্যালয় আহিব পাৰি থকা নাই সেইটো আৰু এটা ৰিজন এই ৰিজনবিলাকৰ ভিতৰত যোনটো ৰিজন ষ্টুডেণ্টজনৰ লগত খাপ খায় আমি সেই ৰিজনটো আমি ইয়াতে চিলেক্ট কৰিব লাগিব চিলেক্ট কৰি লৈ পেলাই আমি ড্ৰপ আউট যোনটো আছে আমি তাতে যদি ক্লিক কৰি দিওঁ তেতিয়াহ'লে ষ্টুডেণ্টজন ড্ৰপ আউটলৈ যাব আৰু এনেদৰে আপোনালোকক দেখুৱাব ছাকচেছ ষ্টুডেণ্ট আপডেটেড ছাকচেছফুলি অৰ্থাৎ ষ্টুডেণ্টজনক আমি যি আপডেট দিছোঁ সেই আপডেটটো ছাকচেছফুলি হ'ল বুলি শ্ব' কৰিব তাৰপিছত আৰু এটা নতুন অপশ্যন আহিছে সেইটো হৈছে আমাৰ যিখিনি ষ্টুডেণ্ট ড্ৰপ বক্সত পৰি আছে ড্ৰপ আউট নহয় কিন্তু ড্ৰপ বক্সত পৰি আছে সেই ষ্টুডেণ্টখিনি আমাৰ বিদ্যালয়ৰ এগেইনষ্টত থকা ষ্টুডেণ্টখিনিক আমি ক্লাছিফাই কৰিব লাগিব তেওঁলোক ড্ৰপ বক্সত কি কেটেগৰীত আছে সেইটো আমি ক্লাছিফাই কৰি দিব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকে ছেম স্কুল লগিঙত গৈ পেলাই আপোনালোকে ড্ৰপ বক্সলৈকে যাব লাগিব চ' ড্ৰপ বক্স ষ্টুডেণ্ট আপোনালোকে এই অপশ্যনটো আমাৰ ডেছবৰ্ডতে পাব ড্ৰপ বক্সটো আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে যিকেইটা স্কুল আছে গোটেইখিনি স্কুল এনেকৈ ধৰি লওক শ্ব' কৰি আছে তাৰে আমি যি ভিউ বটন আছে ভিউ বটনটো আমি ক্লিক কৰি দিম ভিউ বটন ক্লিক কৰাৰ লগে লগে পাৰ্টিকুলাৰ স্কুলখনৰ যিকেইজন ষ্টুডেণ্ট ড্ৰপ বক্সত আছে ষ্টুডেণ্ট কেইজনৰ ইউনিক আই ডি বা নেম ফাদাৰ্ছ নেম চব শ্ব' কৰিব মই এইখিনি ব্লাৰ কৰি দিছোঁ কিন্তু তাতে যদি আপোনালোকে তললৈ যায় ইয়াত আপোনালোকে অপশ্যনকেইটা দেখি আছে পুল দ্য ষ্টুডেণ্টজন আমি পুল কৰি ল'ব পাৰোঁ এইটো আগৰ পৰাই আছিলে আমি ড্ৰপ বক্সৰ পৰা ষ্টুডেণ্ট আমাৰ বিদ্যালয়লৈ পুল কৰিব পাৰোঁ আৰু তাৰ লগতে তিনিটা নতুন অপশ্যন আপোনালোকে দেখি আছে এডমিটেড টু প্ৰাইভেট স্কুল ব্যক্তিগত খণ্ড বিদ্যালয়ত এডমিশ্যন লৈছে য'ত শিক্ষাৰ্থীটো নাই গতিকে তেওঁলোকে পুল কৰিব পৰা নাই ছিজনেল মাইগ্ৰেশ্যন অৰ্থাৎ তেওঁলোকে মাইগ্ৰেট হৈছে এটা ছিজনত মাইগ্ৰেট হয় আকৌ ধৰি লওক উভতি আহে বিদ্যালয়ত কেতিয়াবা ইটা ভাটাত কাম কৰিব যায় আকৌ বিদ্যালয়লৈ উভতি আহে কেতিয়াবা ছিজনত
কিবা ধান কাটা কামত গুচি যায় আকৌ 3 মাহ 4 মাহ পিছত বিদ্যালয়লৈ উভতি আহে সেইটো আমি ছিজনেল মাইগ্ৰেশ্যনত দিম আৰু লং এবচেণ্টি বিভিন্ন কাৰণত কিছু দিন বেছিকৈ অৰ্থাৎ দীঘলীয়া সময়ৰ কাৰণে তেওঁলোক এবচেণ্ট আছে এই তিনিটা অপশ্যন আমি দিব পাৰিম মই ডিটেইলছত আপোনালোকক জনাব চেষ্টা কৰিম আৰু ইয়াৰ কাৰণে আপোনালোকে ড্ৰপবক্স ষ্টুডেণ্টখিনিত যি ওপৰত দেখি আছে ক্লাছ চিলেক্ট কৰা অপশ্যনটো তাত আপোনালোকে কোনটো ক্লাছৰ ষ্টুডেণ্টক আপোনালোকে এই এডমিটেড টু প্ৰাইভেট স্কুল বা ছিজনেল মাইগ্ৰেশ্যন বা লং এবচেণ্টি দেখুৱাব বিচাৰিছে সেই ক্লাছটো আপোনালোকে চিলেক্ট কৰি ল'ব তাৰপাছত যিখিনি ষ্টুডেণ্ট ক্লাছটোত আছে গোটেইকেইজনৰ তথ্যখিনি ওলাই আহিব তাৰে যি দুজন বা গোটেইকেইজনকে যদি আপোনালোকে টানিব বিচাৰে বা যাকে টানিব বিচাৰে তাকে আপোনালোকে চিলেক্ট কৰি ল'ব চিলেক্ট কৰি লৈ পেলাই আপোনালোকে এডমিটেড টু প্ৰাইভেট স্কুল বাটনটো ক্লিক কৰিব তাৰপিছত এটা পপ আউট ওলাই আহিব য'ত আপোনালোকে যোনখন প্ৰাইভেট স্কুলত এডমিশ্যন লৈছে তাৰ ডিষ্ট্ৰিক্ট ব্লক ক্লাষ্টাৰ ইউডাইচ কোড আৰু স্কুল নেম এই অপশ্যনকেইটা আপুনি ফিল আপ কৰিব লাগিব ইয়াৰে যিকেইটা ষ্টাৰ চিন দেখি আছে অৰ্থাৎ ইউডাইচ কোডটো কম্পালচৰি নহয় বাকী গোটেইকেইটা ডিষ্ট্ৰিক্ট ব্লক ক্লাষ্টাৰ আৰু স্কুল নেম কম্পালচৰি হয় আপোনালোকে পূৰ কৰিব লাগিব আৰু পূৰ কৰি পেলাই আপোনালোকে এডমিটেড টু প্ৰাইভেট স্কুল যোনটো দেখি আছে অৰেঞ্জ কালাৰ তাত আপোনালোকে ক্লিক কৰি দিলে ষ্টুডেণ্টজন প্ৰাইভেট স্কুললৈ গুচি যাব আৰু যিকেইজন ষ্টুডেণ্ট প্ৰাইভেট স্কুললৈ গুচি গৈছে তেওঁলোকক আপোনালোকে চাব পাৰিব বা তেওঁলোকক আকৌ আপোনালোকে যদি প্ৰয়োজন বোধ কৰে বা আপোনালোকৰ বিদ্যালয়লৈ প্ৰাইভেট স্কুলত পৰা উভতি আহে আপোনালোকে পুল কৰিও আনিব পাৰিব আৰু তাৰ কাৰণে আপোনালোকে সেই ড্ৰপবক্স ষ্টুডেণ্টৰ তলত এটি আহিছে পইণ্ট য'ত যোনটো আপোনালোকে দেখা পাই আছে এডমিটেড টু প্ৰাইভেট স্কুল সেইটো আপুনি ক্লিক কৰি দিলে চাওক যোনখন স্কুলৰ এগেইনষ্টত টানা হৈছিলে সেইখন স্কুলৰ এগেইনষ্টত 5জন ষ্টুডেণ্ট দেখুৱাই আছে আৰু আপোনালোকে ভিউ বটনটো ক্লিক কৰি দিব তাৰ কিনাৰতে থকা ভিউ বটনটো ক্লিক কৰা যিকেইজন ষ্টুডেণ্ট আপোনাৰ প্ৰাইভেট স্কুললৈ গৈছিলে আপোনালোকে চিলেক্ট ক্লাছ চিলেক্ট কৰি দিব চিলেক্ট কৰাৰ লগে লগে সেই ক্লাছৰ সেইকেইজন ষ্টুডেণ্টক শ্ব' কৰিব ফাদাৰ্ছ নেমৰ সৈতে তথ্যখিনি শ্ব' কৰিব আৰু আপুনি পুল দ্য ষ্টুডেণ্ট অপশ্যনটোত তলত আছে তাতে আপুনি যদি ক্লিক কৰে ক্লিক কৰাৰ পিছত কোনটো ক্লাছলৈ পুল কৰিব বিচাৰিছে সেই তথ্যটো বিচাৰিব আপুনি সেই ক্লাছটো চিলেক্ট কৰিব চিলেক্ট কৰি পেলাই পুল দ্য ষ্টুডেণ্ট বাটনটো ক্লিক কৰি দিলে ষ্টুডেণ্টজন পুল হৈ পেলাই আপোনাৰ স্কুললৈ উভতি আহি যাব ঠিক একে প্ৰচেছত আপুনি ছিজনেল মাইগ্ৰেশ্যনতো ষ্টুডেণ্টকেইজনক চিলেক্ট কৰি পেলাই আপুনি দিব পাৰিব আৰু ছিজনেল মাইগ্ৰেশ্যনৰ ক্ষেত্ৰত আপোনাৰ যোনটো পপ আপ ওলাব তাত দুটা অপশ্যন থাকিব উইদিন দ্য ষ্টেট আৰু আউটছাইড দ্য ষ্টেট যদি উইদিন দ্য ষ্টেট হয় তেতিয়াহ'লে আপুনি তাৰ ডিষ্ট্ৰিক্ট ব্লক আৰু ক্লাষ্টাৰ দিব লাগিব য'ত ষ্টুডেণ্টজন মাইগ্ৰেট হৈ পেলাই গৈছে আৰু যদি আউটছাইড দ্য ষ্টেট হয় তেতিয়াহ'লে আপুনি ষ্টেটটো চিলেক্ট কৰি দিলে হৈ যাব আৰু একেধৰণে আপুনি যেনেকৈ এডমিটেড টু প্ৰাইভেট স্কুলৰ ষ্টুডেণ্টকো আপুনি উভতাই বিদ্যালয়লৈ আনিব পাৰিছিলে স্কুল লগিঙতে ঠিক একেদৰে ছিজনেল মাইগ্ৰেশ্যনৰ ষ্টুডেণ্টখিনিকো আমি বিদ্যালয়লৈ উভতাই আনিব পাৰিম যেতিয়া আমি তেওঁলোক উভতি আহিব কামৰ পৰা আমি আকৌ উভতাই আনিব পাৰিম একে প্ৰচেছত আনিব পাৰিম আৰু লং এবচেণ্টি ষ্টুডেণ্টৰ ক্ষেত্ৰতো একেই আমি যি অপশ্যনকেইটা আছিল তাৰে আমি ষ্টুডেণ্টখিনি একে প্ৰচেছত ক্লাছ চিলেক্ট কৰি পেলাই আমি ষ্টুডেণ্টজন চিলেক্ট কৰিম বা ষ্টুডেণ্টকেইজনক চিলেক্ট কৰি পেলাই আমি লং এবচেণ্টিত দিম আৰু দিয়াৰ পিছত আমাক পপ আপ এটা ওলাব য'ত আমাক বিচাৰিব এণ্টাৰ ৰিজন ফৰ লং এবচেণ্টি কিয় লং এবচেণ্ট হৈ আছে তাৰ ৰিজন দিব লাগিব অৰ্থাৎ আমি ছাত্ৰ ছাত্ৰীৰ পেৰেণ্টছৰ লগত বা ঘৰত আমি যাব লাগিব কথা পাতিব লাগিব আৰু তাৰ কাৰণটো আমি উলিয়াব লাগিব আৰু সেই কাৰণটো ইয়াত ভৰাব লাগিব আৰু তাৰ লগতে আমাৰ বিদ্যালয়ৰ আমাৰ শিক্ষক বা প্ৰধান শিক্ষকৰ ফালৰ পৰা কি পদক্ষেপ গ্ৰহণ কৰা হৈছিলে ষ্টুডেণ্টজনক বিদ্যালয়লৈ উভতাই আনিবৰ কাৰণে য'ত আমি ফেইল হ'লোঁ তেওঁ উভতি নাহিল কিন্তু আমি পদক্ষেপ কি লৈছিলোঁ সেই কথাটো আমি ইয়াত টাইপ কৰিব লাগিব বা ভৰাব লাগিব ভৰাই পেলাই আমি ছাবমিট বাটনটো ক্লিক কৰিলে ষ্টুডেণ্টজন ছাবমিট হৈ যাব লং এবচেণ্টি হিচাপে আৰু একেদৰে আমাৰ লং এবচেণ্টি ষ্টুডেণ্টকো যদি তেওঁলোক 3 মাহ 4 মাহ এবচেণ্ট থকাৰ পিছত আমি তেওঁলোকক আকৌ বিদ্যালয়লৈ উভতাই আনিব পাৰোঁ তেতিয়াহ'লে আমি আৰু অফিচত যাব নালাগে বা অফিচৰ পৰা তেওঁলোকক আনিব আকৌ বিদ্যালয়লৈ উভতাই আনিব নালাগে আমি স্কুল লগিঙতে আকৌ ষ্টুডেণ্টজনক লং এবচেণ্টিত গৈ পেলাই যিদৰে আমি আগতে যেনেকৈ পুল কৰিব পাৰিছিলোঁ বুলি আপোনালোকক দেখুৱাইছিলোঁ সেই একে প্ৰচেছতে আমি পুল দ্য ষ্টুডেণ্ট ক্লিক কৰি পেলাই চিলেক্ট ক্লাছ কৰি পেলাই আমি ষ্টুডেণ্টজনক পুল কৰি পেলাই আমাৰ বিদ্যালয়লৈ উভতাই আনিব পাৰিম গতিকে বহুতকেইটা নতুন অপশ্যন দিছে আৰু বহুতখিনি সহজ কৰি দিছে আমাৰ স্কুল লগিঙতে প্ৰায়খিনি কাম আমাৰ হৈ গৈ আছে গতিকে আমি সঠিক তথ্য আমি শিক্ষা হেতুত ৰাখিব পাৰিম আমাৰ কাৰণে সহজসাধ্য হৈ গৈছে আমি অফিচত ঘূৰা পকা কৰিবলৈ বা অফিচত যাবলৈ বা অফিচৰ লগত যোগাযোগ কৰি থকাৰ কাৰণে প্ৰয়োজন নাইকিয়া কৰি দিছে আমাৰ স্কুল লগিঙতে গোটেইখিনি কাম হ'ব আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে কামত আহিছে বা আহিব চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ